সকলোৰে ঘৰৰ চোতালত আছে এই দুবৰি বন। এই দুবৰি বন বহু ঔষধি গুণেৰে ভৰপূৰ। আমি কেৱল পূজা পাতলত ব্যৱহাৰৰ বাহিৰে আন ঔষধত যে ব্যৱহাৰ হয় নাজানো দুবৰি বন। দুবৰি উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানি লওক। লগতে অনেক বেমাৰৰ পৰা আঁতৰি থাকক। দুবৰি বন এবিধ সচৰাচৰ দেখি থকা বন, যাক পুৱাই উঠি গছকিলে চকুৰ কাৰণে ভাল বুলি কোৱা হয়। দুবৰি বন এনেকুৱা এবিধ পবিত্ৰ বন যাক দেৱ পূজাতো ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ অতি প্ৰখৰ। দুবৰি বন অতি ঔষধি গুণেৰে ভৰপূৰ। বমিৰ লগত তেজ ওলালে বা তেজ বমি হ'লে দুবৰি বনৰ ৰসত চেনি বা মিচিৰ মিহলাই দিনত 3 বাৰকৈ খাব লাগে। কাণেৰে তেজ ওলালে দুবৰি বনৰ ৰস নাকেৰে উজাব লাগে আৰু খাব লাগে। কটা চিঙাত বনপাতত মিহি মলমৰ দৰে সানিব লাগে। দাঁতেৰে তেজ ওলালে দুবৰি বন পিহি তেজ ওলোৱা দাঁতত চাধাৰ দৰে কিছু সময় ৰাখিব লাগে। ঘাঁ হ'লে দুবৰি বনৰ ৰসত হালধিৰ ৰস মিহলাই ঘাত সানিব লাগে। চুলি সৰিলে আৰু অকালতে পকিলে দুবৰি বনৰ ৰস মূৰত সানিব লাগে। চুলি সৰা পকা ভাল হয় আৰু চুলি কলা হয়। চকুৰ ৰঙা পৰা ৰোগত দুবৰি বন পানীত তিয়াই ৰাখি সেই পানীৰে চকু ধুব লাগে। গাঁঠি বিষত হালধি বটি দুবৰি বনৰ ৰস মিহলাই মলমৰ দৰে সানিব লাগে। এলাৰ্জি হ'লে কেঁচা হালধিৰ ৰস আৰু এই বনৰ ৰস মিহলাই খাব লাগে আৰু গাত লগাব লাগে। এইদৰে কৰিলে বহু বেমাৰৰ পৰা আঁতৰি থাকিব পাৰি। আপুনি আৰু মই কেৱল পূজা পাতলত লগা এই দুবৰি বন যে অনেক ঔষধি গুণেৰে ভৰপূৰ সেই বিষয়ে আপুনি জানিছিলনে? যদি নাজানে এতিয়াৰ পৰা ব্যৱহাৰ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।